Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো এতিয়ালৈকেতো আমি ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত বহুতখিনি কথা পাতিয়ে থৈছো। ফৰ এক্সাম্পল যদি আমি এটা পজিটিভ চাৰ্জ লওঁ তো আমি কৈছো যে ইলেক্ট্ৰিক ফিল্ডবোৰ কি হয় ৰেডিয়েলি আউটৱাৰ্ডছ ওলাই আহে। আৰু যদি এটা নেগেটিভ চাৰ্জ লওঁ তেনেহলে এই পাৰ্টিকুলাৰ কেছটোত আমাৰ ইলেক্ট্ৰিক ফিল্ডবোৰ কি হ'ব ৰেডিয়েলি ইনৱাৰ্ডছ সোমাব। এতিয়া এটা কথা সদায় মন কৰিব লাগিব মানে মনত ৰাখিব লাগিব যে আমাৰ এই ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ হৈছে ইমেজিনাৰী ফিল্ড লাইন্স ৰাইট। এইটো ফেৰাডে নামৰ সাইন্টিষ্টজনে দিছিলে এইটো এটা গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশন। তো এইটোৰে আমাৰ বহুতখিনি কাম ইজি হৈ যায় বুজাৰ সময়ত। ফৰ এক্সাম্পল আমি যদি টেষ্ট চাৰ্জ ৰাখোঁ কোনোবা এটা পইণ্টত তো তেনেহ'লে কি হ'ব এই টেষ্ট চাৰ্জটোৱে সদায় এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে। আইদাৰ এইটো ইনৱাৰ্ডছ হ'ব পাৰে আউটৱাৰ্ড হ'ব পাৰে, সেইটোতো ডিপেণ্ড কৰিব কি ধৰণৰ আমি চাৰ্জ ইয়াতে ৰাখিছোঁ। তো এতিয়া এই ইলেক্ট্ৰিক ফিল্ডছবোৰ হৈছে জেনেৰেলি কি হৈছে আমাৰ ইমেজিনাৰী ফিল্ড লাইন্স বুলি কোৱা হয়। তো বাট আমাৰ এটা মনত যিহেতু আমি এতিয়া ইমান দিনৰ পৰা এই ডায়েগ্ৰামটো আঁকি ইউজ কৰি আহিছোঁ এনেকুৱা লাগিব পাৰে মেবি হ'ব পাৰে এইখিনি যদি আমি চাওঁ বোলে আমাৰ এটা ফিল্ড লাইন আহিছে, এইখিনিত যদি চাওঁ আমাৰ দুটা ফিল্ড লাইন্স আহিছে, এইখিনি পাৰ্টিকুলাৰ পজিশ্যনত যদি চাওঁ এই ছেইম কনচেপ্টটোকে আমি আজি অলপ ভালদৰে বুজিব পাৰিম। ইভেন তো এইটো ইমেজিনাৰী হয়, এইটোতো আমি দেখুৱাবৰ কাৰণে নেচাৰত এনেকুৱা আমাৰ ফিল্ড লাইন্সবোৰ এনেকুৱা ষ্ট্ৰেইট লাইন ওলাই, বাট ননদালেছ আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন এক্সিষ্ট কৰে। এইটো এটা ৰিয়েল মেজাৰেবল কোৱান্টিটি হয়, বাট এইটো আমি ডায়েগ্ৰামত দেখুৱাবৰ কাৰণে এনেকুৱা এৰোজ ইউজ কৰোঁ আইদাৰ আউটৱাৰ্ডছ অৰ ইনৱাৰ্ডছ, বাট ইহঁতৰ যোনটো বিহেভিয়াৰ হয় বা যোনটো ইহঁতৰ নেচাৰ হয়তো এক্সিষ্ট কৰে নেচাৰ। তো আমাৰ আজিৰ কামটোত কি হ'ব যে লেটছে আমি পাৰ্টিকুলাৰ কোনোবা এটা ৰিজনত আমি চাব বিচাৰোঁ কিমানটা ইলেক্ট্ৰিক ফিল্ড লাইন ওলাইছে, 10টা ওলাইছে, 5টা ওলাইছে, 15টা, 100টা। তো সেইটোৰ কাৰণে আমি কি কৰিম, সেইটোৰ কাৰণে আমি কিছুমান এৰিয়া ড্ৰ কৰি ল'ম। সেই এৰিয়াৰে আমি চাম যে এটা স্কুৱেৰৰ এৰিয়া গ'ল ফৰ এক্সাম্পল বুজিবলৈ কাৰণে ইজি হ'ব। এই স্কুৱেৰ এৰিয়াটোৰে কিমানটা ফিল্ড লাইন্স পাছ হৈ আছে সেইটোৱে ক'ব যে আমাৰ ফ্লাক্স কিমান হয়। তো সেইকাৰণে আমাৰ আজিৰ কনচেপ্টটোৰ নাম হৈছে ইলেক্ট্ৰিক ফ্লাক্স। তো এই যোনটো কনচেপ্টটো হৈছে ইলেক্ট্ৰিক ফ্লাক্স, এই ইলেক্ট্ৰিক ফ্লাক্সেৰে আমি এইটো এটা নাম্বাৰ দিব, এইটো যোনটো দিব এটা আমাক নাম্বাৰ দিব, সেই নাম্বাৰটোৰে আমি ক'ব পাৰিম যে কিমান এটা পাৰ্টিকুলাৰ এৰিয়াৰ কিমান ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ফ্ল' হৈছে। তো এই বস্তুটোকে এই কনচেপ্টটোকে আমি অলপ ডিটেইলত শিকিবলৈ চেষ্টা কৰোঁ। এতিয়া নেক্সট কুৱেশ্যনটো আহিব কি আমি ইলেক্ট্ৰিক ফ্লাক্স এই কনচেপ্টটোনো কিলেনো লাগে ৰাইট। এতিয়া আকৌ এটা নতুন আইডিয়া আছে, বাৰে সদায় এটা নতুন ছেশ্যন আমি আৰম্ভ কৰোঁ, সদায় নতুন টপিকেৰে আহি যাওঁ। এতিয়া এই ইলেক্ট্ৰিক ফ্লাক্স ইভেণ্টটো এইটো লাগিব পাৰে এটা নতুন টপিক হয়, আকৌ নতুন এটা বস্তু পঢ়িবলগীয়া হ'ল, বাট আমি লাহে লাহে গম পাম যে কেতিয়াবা আমাৰ যেতিয়া কিছুমান চাৰ্জ ডিষ্ট্ৰিবিউশ্যন দিয়া থাকে ৰাইট। আমি অলৰেডি এইটো লাষ্ট ভিডিঅ' ছেশ্যনটো কথাই পাতি থৈছিলোঁ। চ' লেটছে আমাৰ তাত এটা চিলিণ্ডাৰ আছে আৰু এই চিলিণ্ডাৰটো চাৰ্জড হৈ আছে, ঠিক আছে। এতিয়া এই চিলিণ্ডাৰৰ কাৰণে লেটছে আমি ক'তবা ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব বিচাৰিছোঁ ৰাইট। এতিয়া কি হৈ যায় যদি পইণ্ট চাৰ্জ হ'লেতেন প্ৰব্লেম নাছিলে, বাট এইটো কি হৈ যায়, এইটো হৈ যায় এটা আমাৰ কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন হৈছে, যাৰ ফলত আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব গ'লে অলপ প্ৰব্লেম হৈ যায়। বিকজ ইচ পইণ্ট চাৰ্জৰ যোনটোত আছে তাৰ কাৰণে এটা নিজৰ ইলেক্ট্ৰিক ফিল্ড হ'ব, এই পইণ্ট চাৰ্জৰ কাৰণে এটা হ'ব, ইয়াৰ কাৰণে এটা হ'ব, এনেকৈ কৰিলেতো আমাৰ বহুত থাকিব। বিকজ আমি জানো আমাৰ বহুত একদম ক্ৰ'ৰ লেভেলত ইভেন তাতকৈ ডাঙৰ এমাউণ্টত আমাৰ কি থাকিব চাৰ্জ পাৰ্টিকলছবোৰ থাকিব এটা ডাঙৰ চিলিণ্ডাৰ। তো তাৰ কেছত যদি আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব যাওঁ ইণ্ডিভিজুৱেলি তেনেহ'লে বহুতেই সময় লাগি যায়। তো এইটো সময়ত আমাৰ ইলেক্ট্ৰিক ফ্লাক্স কনচেপ্টটো খুবেই ইউজফুল হৈ যায়। তো ইলেক্ট্ৰিক ফ্লাক্স কনচেপ্টটো যদি আমি ভালদৰে জানো তেনেহ'লে আমাৰ এই কণ্টিনিউৱাছ চাৰ্জ বডিজৰ কাৰণে আমি কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড কি হয় সেইটো আমি ইজিলি কেলকুলেট কৰিব পাৰোঁ। তো ইলেক্ট্ৰিক ফ্লাক্স কনচেপ্টটোৰে আমি যোনটো কুলম্বছৰ ইনভাৰ্ছ স্কুৱেৰ লটো পঢ়িছিলোঁ, ইনভাৰ্ছ স্কুৱেৰ ল এই কনচেপ্টটো ভালদৰে আমাৰ ক্লিয়াৰ হৈ যাব। লাইক ইনভাৰ্ছ স্কুৱেৰ লৈ কেলে ফ'ল' কৰে কুলম্বছ ল। আৰু এইটো বস্তু বুজিবৰ কাৰণে আমি এটা নতুন ল শিকিব লাগিব যোনটো কোৱা হয় গাউছেছ ল। এই লটোৰে আমি বহুত কিছুমান কমপ্লিকেটেড প্ৰব্লেম ইজিলি ছল্ভ কৰিব পাৰিম। চ' হোৱাট এভাৰ বি দ্য কেছ ইনভাৰ্ছ স্কুৱেৰ ল হওক বা গাউছেছ ল হওক ফিউচাৰত গৈ পেলাই আমি এই বস্তুখিনি টেকেল কৰিবলৈ কাৰণে আমাৰ এই আইডিয়াটো ক্লিয়াৰ হ'ব লাগিব। এতিয়া ইলেক্ট্ৰিক ফ্লাক্স এতিয়া হৈছে একচুৱেলি ফ্ল'। তো একচুৱেলি যিহেতু কিহৰ ফ্ল' হৈছে আমাৰ যেতিয়া ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ফ্ল' হৈছে সেইটো কিমান ফিল্ড লাইন্সবোৰ ফ্ল' হৈছে সেইটোকে ষ্টাডি কৰিবৰ কাৰণে আমি ইলেক্ট্ৰিক ফ্লাক্স ইউজ কৰোঁ। এতিয়া এই আইডিয়াটো বুজিবৰ কাৰণে আমি এটা বেষ্ট এক্সাম্পল লাগিব, আমি পানীৰ এক্সাম্পল লৈ ল'ম। বিকজ আমি জানো ৱাটাৰ ফ্ল'জ, এতিয়া ৱাটাৰৰ এটা আমি এনালজি ল'ম, ঠিক আছে, ৱাটাৰ ফ্ল' এনালজি। এই এনালজিটোৰে আমি ইলেক্ট্ৰিক ফ্লাক্স কিনো হয় তেতিয়া আমি অলপ আমাৰ বস্তুটো ক্লেৰিফিকেশ্যন আহিব আৰু আমি ক'ম যে অলপ আমাৰ বস্তুটো ভালদৰে আমাৰ বুজিব পাৰিম। অ'কে, চ' এই কনচেপ্টটো বুজিবৰ কাৰণে লেটছে আমি কনচিডাৰ কৰোঁ আমাৰ ৱাটাৰ। চ' লেটছে এইটো আমাৰ ইয়াতে ৱাটাৰ আছে, এইটো সৰুতে কপিজ কৰি গৈছে। লেটছে এইটো মুভ হৈ আছে ৰাইট ছাইডলৈ, ঠিক আছে। তো এই ৱাটাৰটো লেটছে ই মুভ হৈ আছে ৰাইট ছাইডলৈ কিবা এটা ভেলচিটি। তো এই ভেলচিটিটো আমি লৈ লওঁ 10 মিটাৰ পাৰ ছেকেণ্ড। 10 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটিত ই মুভ হৈ আছে ৰাইট হেণ্ড ছাইডলৈ। এতিয়া
নেক্সট আমি এটা কাম কৰিম আমি লেটস সে এটা উইন্ডো ইয়াতে দি দিও ঠিক আছে এই উইন্ডো এটা দি দিছো ইয়াৰ উইন্ডো দিয়াৰ মিনিংটো এটোই হৈ গ'ল আমি ইয়াতে সুধিব বিচাৰিছো যে এই উইন্ডোটোৰে কিমান ওয়াটাৰ ফ্লো হৈ আছে লাইক ওয়াটাৰ এখিনি বহুতখিনি ওয়াটাৰ আছে বাট আমি ইয়াতে সৰু উইন্ডো এটা দিছো আৰু এই উইন্ডোটোৰ লেটস সে ইয়াৰ আমি এটো ডিফাইন কৰি দিও ইয়াৰ যোনটো এৰিয়া হৈছে এই এৰিয়াটো হৈছে 2 মিটাৰ স্কয়াৰ ইয়াৰ এৰিয়া হৈছে তেনেহলে আমাৰ কোৱেশ্চনটো হৈছে যে 2 মিটাৰ স্কয়াৰ যদি আমাৰ এই উইন্ডোটোৰ এৰিয়া হয় আৰু যদি আমাৰ ওয়াটাৰৰ ভেলোসিটি ফ্লো ভেলোসিটিটো আছে 10 মিটাৰ পাৰ সেকেন্ড তেনেহলে পাৰ সেকেন্ডত কিমানখিনি পানী ইয়াৰে ফ্লো হৈ আছে তো এটা কাম কৰা এই ভিডিওটো পজ কৰি পেলাই অলপ ট্ৰাই কৰি চোৱা কিমান বিকজ এটা মই হিন্ট দি দিও বিকজ আমি জানো পানী যেতিয়া যায় পানী যে হৈছে এটা ভলিউম তো ভলিউম গলে মানে কি হ'ব ইয়াতে হ'ব পাৰে 2 লিটাৰ হ'ব পাৰে 3 লিটাৰ হ'ব পাৰে তো আমি এটোই উলিয়াব লাগিব যে পাৰ সেকেন্ডত কিমান লিটাৰ পানী ইয়াৰ পৰা ওলাই গৈছে তো ইয়াতে কোৱেশ্চনটো হৈছে লাইক হাউ much water flows korpra flows car mane car through re hobo ei window through how much water flows through the window how much water flows through the window per second তো এটো হৈছে আমাৰ কোৱেশ্চন এটা এটো ক্যালকুলেট কৰিব কাৰণে আমি কি কৰিছো না ইনডাইৰেক্টলি আমাক ইয়াতে এটোই কৈছে যে আমাৰ এই পানীৰ যোনটো ফ্লাক্স হৈছে এটোক আমি যোনটো এটা সিম্বল ইউজ কৰো এটো আছে phi এই পানী phi w যদি কও তাৰ মানে ফ্লাক্স অফ ওয়াটাৰ কি হয় এটোই কোৱা হয় ফ্লাক্স অফ ওয়াটাৰ মিনিংটো হৈ গৈছে যে হাউ মাচ ওয়াটাৰ ফ্লোজ থ্ৰু দ্য উইন্ডো পাৰ সেকেন্ড এই ভ্যালুটো আমাক ক্যালকুলেট কৰি লিয়াব দিছে ওকে আই হোপ তোমালোকে ট্ৰাই কৰি ললা এতিয়া মই নিজৰ এক্সপ্লেনেশ্যন দিও বলে এটো আমি কেনেকা কৈ ট্ৰাই কৰিব পাৰো তো এতিয়া আমি ইয়াতে কি কৰিম যেহেতু এটো হৈছে আমাৰ এটা উইন্ডো আমি এটো উলাব লাগে যে এই উইন্ডোটোৰে কিমান পানী ফ্লো হৈ আছে তো কিমান পানী মানে একচুয়ালি আমি ভলিউমৰ কথা কৈছো কিমান ভলিউম অফ ওয়াটাৰ ইয়াৰ পৰা ওলাই গৈছে পাৰ সেকেন্ড তো এটো কৰিবলৈ কাৰণে আমি এটা ইয়াতে এজাম্পশন এটা লম তো ইয়াতে লেটস সে আমাৰ এই পানীটো বহুতখিনি ডাঙৰ ভলিউম হয় বাট আমাক হেখিনি পানীহে লাগে যোনটো এই উইন্ডোটোৰ পৰা পাছ হৈছে তো হেকাৰণে আমি কি কৈছো এটা কিউবয়েড এটা লৈছো এই কিউবয়েডৰ ভিতৰতে আমাৰ এই গুটেই পানীখিনি হুমাই গুটেই পানীখিনি নহয় পানী কোনবা এটা পোৰশন এটা লৈছো এতিয়া আমি কি কৰিম এই যোনটো আমাৰ পানীটো আছে এখিনি এতিয়া হুমোৱা নাই ঠিক আছে এখিনি এই উইন্ডোটোৰ পৰা ওলোৱা নাই ইয়াতে মই এটা টাইমাৰ এটা লম ঠিক আছে টাইমাৰ লৈ মানে টাইমাৰটো মানে এটো চাব বিচাৰিম যে পানী 1 সেকেন্ড 0 পৰা 1 সেকেন্ড পাৰ হোৱাৰ পিছত কিমান পানী ইয়াৰ পৰা ওলাই গল তো অবিয়াসলি ইয়াতে তো ভেলোসিটি দি আছে 10 মিটাৰ পাৰ সেকেন্ড আমাৰ যোনটো এই কিউবয়েডটো লৈছো যোনটো আমাৰ এই পানী কিউবয়েডটো লৈছো ই কি হ'ব ই লাহে লাহে এনেকা ফ্লো হ'ব তো এনেকা লাহে লাহে এই ফ্লো হৈ প্লে লেটস সে আমাৰ ঘড়ীটো স্টাৰ্ট হৈ গল যেতিয়া 0 আছিল হেকিনি আমি জাস্ট আৰম্ভ কৰিছো তো এনেকা লাহে লাহে গৈ প্লে পুৰা 1 সেকেন্ড পাৰ হৈ গল সো লেটস এজিউম কি 1 সেকেন্ডত বলে ইমানখিনি পানী ওলাই আহিলে ঠিক আছে আমাৰ 1 সেকেন্ডত ইমানখিনি পানী ওলাই আহিলে তো এতিয়া এই যিমানখিনি ভলিউম আমি ইয়াতে যদি দেখা পাও এটা নতুন শেপ এটা ওলাই আহিছে এই আমাৰ শেপটো এই যোনটো শেপটো হৈছে আমাৰ কোৱেশ্চনটো হৈছে যে এই শেপটোৱে কি হ'ব এখিনিটো হৈ যাব আমাৰ ভলিউম অফ ওয়াটাৰ হাউ মাচ ভলিউম অফ ওয়াটাৰ 1 সেকেন্ডত কিমান ওলাইছে এটা এই ভলিউমটো যদি আমি ক্যালকুলেট কৰি দিও তেনেহলে আমি ইজিলি ফ্লাক্সটো ক্যালকুলেট কৰিব পাৰিম তো এটা কাম কৰো এটো আমি ক্যালকুলেট কৰিবলৈ ট্ৰাই কৰো এই ভলিউমটো আমি কেনে ক্যালকুলেট কৰিম এতিয়া আমি জানো ভলিউম ক্যালকুলেট কৰিবৰ কাৰণে আমাক কি লাগে ভলিউম ক্যালকুলেট কৰিবলৈ কাৰণে আমাক লাগে লেংথ ইনটু ব্ৰেথ ইনটু হাইট এতিয়া ইয়াৰ লেংথটো আমি জানো নেকি একচুয়ালি লেংথৰ কিবা ইনফৰমেশন দিয়া আছে নেকি একচুয়ালি দিয়া আছে বিকজ ইয়াতে কি কৈছে আমাৰ যোনটো ভেলোসিটি হয় 10 মিটাৰ পাৰ সেকেন্ড তাৰ মানে কি 1 সেকেন্ডত ই কিমান মিটাৰ ওলাই আহিলে এই উইন্ডোটোৰ পৰা 10 মিটাৰছ ওলাই আহিলে 10 মিটাৰছ ওলাই আহিলে ঠিক আছে তো আমি লেংথটো পাই গলো নেক্সট আমাক কি লাগে নেক্সট আমাক লাগিব ইয়াৰ লেংথ ইয়াৰ ব্ৰেথ আৰু হাইট লাগিব এই ব্ৰেথটো লাগিব আৰু এই হাইটটো লাগিব এতিয়া ব্ৰেথ আৰু হাইট যদি মাল্টিপ্লাই কৰো আমাৰ কি হ'ব এৰিয়াটো আহে তাৰ মানে আমাক ইনফেক্ট এই ফেজটোৰ এৰিয়া লাগে এতিয়া এটো ক্যালকুলেট কৰিবই নালাগে বিকজ এটো এই যোনটো এৰিয়াটো হ'ব এই এৰিয়াটো এক্স্যাক্টলি ইকুৱেল টু এই উইন্ডোটোৰ এৰিয়া হ'ব ৰাইট উইন্ডোটোৰ যিমানটো এৰিয়া কিমানখিনিত ওলাব তাতকৈতো কম বা বেছিটো নোলায় বিকজ আমাৰ পানীৰ যোনটো একচুৱেল ভলিউমটো আছে এটোতো বহুতেই ডাঙৰ হয় তো আমিতো তাৰে এটা সৰু পোৰশনহে লৈছো তো একাৰণে আমাৰ এক্স্যাক্টলি এই উইন্ডোটোৰ যিমান সাৰফেস এৰিয়া আছে হিমানে ওলাই আহিব তো তাৰ মানে এটো কি হ'ল 2 মিটাৰ স্কয়াৰ ইয়াতে আহিয়ে গ'ল তো ইয়াতে আমাৰ যোনটো ব্ৰেথ আৰু হাইট মাল্টিপ্লাই কৰিলে যোনটো আমাৰ এৰিয়া হয় এটো 2 মিটাৰ স্কয়াৰ হৈ গ'ল এতিয়া এই এৰিয়া আৰু এই লেংথ যদি মাল্টিপ্লাই কৰি দিও তেনেহলে তো আমি কি পাই যাম ভলিউমটো পাই যাম তো এতিয়া আমাৰ কি হৈছে লেংথ হৈছে 10 মিটাৰ
আৰু এতিয়াটো 10 মিটাৰ বুলি ক'লে নহ'ব 10 মিটাৰ পাৰ ছেকেণ্ড ক'ব লাগিব বিকজ ইমানখিনি ওলাই আহিছে মাল্টিপ্লাইড টু আমাৰ এইটো এৰিয়া যোনটো হৈছে আমাৰ 2 মিটাৰ স্কুৱেৰ এতিয়া 10 মিটাৰ পাৰ ছেকেণ্ড ইনটু 2 মিটাৰ স্কুৱেৰ যদি আমি মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ আনচাৰ কি হ'ব 10 ইনটু 2 হৈ গ'ল 20 m ইনটু m স্কুৱেৰ হৈ যাব আমাৰ মিটাৰ কিউব ডিভাইডেড বাই ছেকেণ্ড তো এতিয়া এক প্ৰকাৰে আমি কি ক'লোঁ যে আমাৰ যোনটো ৱাটাৰৰ ফ্লাক্স হৈছে তো ৱাটাৰৰ যোনটো ফ্লাক্সটো কিমান হৈছে 20 মিটাৰ কিউব কোৱা মানে কি ভলিউম আহি গ'ল ভলিউম পাৰ ছেকেণ্ড তো মানে ইমান কিউবিক মিটাৰ অফ ৱাটাৰ 20 কিউবিক মিটাৰ অফ ৱাটাৰ ওলাই আহিছে প্ৰতিটো ছেকেণ্ডত আৰু এইটোৱে হৈ যাব আমাৰ ফ্লাক্স এতিয়া আমি কৰিবৰ কাৰণে কি ক'লোঁ ইনফেক্ট ৱাটাৰৰ ওলাবলৈ কাৰণে আমি কি ল'লোঁ আমি এই 10 মিটাৰ পাৰ ছেকেণ্ড লৈছিলোঁ যোনটো একচুৱেলি আছিলে আমাৰ ভেলচিটি কাৰ ভেলচিটি ৱাটাৰৰ ভেলচিটি আৰু ইয়াক মাল্টিপ্লাই কৰিলোঁ কাৰ লগত 2 মিটাৰ স্কুৱেৰৰ লগত এতিয়া 2 মিটাৰ স্কুৱেৰ কি হৈছে এইটোতো আমাৰ এৰিয়া হয় এতিয়া এইটো কাৰ এৰিয়া হয় একচুৱেলি এইটো আমাৰ উইণ্ডৰ এৰিয়া হয় তো এতিয়া আমি এটা ফৰ্মুলা পাই গ'লোঁ যে ফ্লাক্স অফ ৱাটাৰ উলিয়াবলৈ কাৰণে আমাক কি লাগিব আমাক লাগিব ভেলচিটি অফ ৱাটাৰ লাগিব ঠিক আছে এইটো প্ৰাইমেৰী হয় সেইটো বস্তুটো লাগিব প্ৰাইমেৰী পেৰামিটাৰ তাৰপিছত এইটো কাৰ লগত মাল্টিপ্লাই কৰিব লাগিব আমি কি বিচাৰিছোঁ এই উইণ্ডটোৰ ফ্লাক্সটো বিচাৰিব বিচাৰিছোঁ তাৰমানে এই উইণ্ডটোৰে কিমান ভলিউম অফ ৱাটাৰ আহিছে তো সেয়াৰে এৰিয়া লাগিব আমি যদি বিগাৰ এৰিয়া লওঁ তেনেহ'লে বিগাৰ এৰিয়া আহিব তো বিগাৰ এৰিয়া হ'লে ফ্লাক্স বেছি হ'ব তো ইয়াতে দেখাই গৈছে ফ্লাক্স ডিপেণ্ড কৰি আছে এৰিয়াৰ ওপৰত যিমান ডাঙৰ এৰিয়া সিমান বেছি ফ্লাক্স যিমান কম এৰিয়া সিমান কম ফ্লাক্স আৰু ভেলচিটিৰ ওপৰতো ডিপেণ্ড কৰে যদি কম ভেলচিটি হয় তেনেহ'লে ফ্লাক্স কম হ'ব আৰু যদি বেছি ভেলচিটি হয় আমাৰ ফ্লাক্সো বাঢ়ি যাব কিয় এনেটো একেবাৰে ইজি কথা যদি বেছি ভেলচিটি হয় তেন্তে বেছি ভেলচিটি হোৱা মিনিংটো কিয় কম সময়ত এই বেছিখিনি পানী এনেকৈ ওলাব তো অফক'ৰ্ছ ইয়াৰ লেংথটো বাঢ়ি গ'ল তো যিমান ইয়াৰ লেংথটো বাঢ়ি যাব তো অফক'ৰ্ছ তাৰ কি হ'ব আমাৰ এৰিয়াটো বাঢ়ি যাব আমাৰ ভলিউমটো বাঢ়ি যাব তো আমাৰ সেই প্ৰকাৰে আমাৰ ফ্লাক্সটো বাঢ়ি যাব তো এতিয়া এইখিনিতে আই হোপ এতিয়া ক্লেৰিটি এটা আহিলে যে আমাৰ যোনটো আমাৰ ফ্লাক্স কেলকুলেট কৰি আছোঁ তো ফ্লাক্স কেলকুলেট কৰিবৰ কাৰণে আমাক কি লাগে ভেলচিটি লাগিব আৰু এৰিয়া লাগিব বাট এইটো আমি ৱাটাৰৰ ফ্লাক্সটো কেলকুলেট কৰিছোঁ ৰাইট আমাৰ ৱাটাৰৰ কথাটোতো সোধা নাই আমাৰ মেইন কুৱেশ্যনটো হৈছে ইলেক্ট্ৰিক ফ্লাক্সনো কি হয় কোনো প্ৰব্লেম নাই এতিয়া আমি গোটেই আইডিয়াটোক বুজিবলৈ কাৰণে আমি কি কৰিম এই পানীটোক আমি ৰিপ্লেচ কৰি দিম উইথ ইলেক্ট্ৰিক ফিল্ড চ' আমি এতিয়া পানীখিনিক যদি পানীটোক আমি যদি ইলেক্ট্ৰিক ফিল্ডে ৰিপ্লেচ কৰি দিওঁ তেনেহ'লে আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড এইটো হৈ গ'ল যোনটো ভেলচিটিৰ নিচিনা এতিয়া কাম কৰি আছে ইলেক্ট্ৰিক ফিল্ডটো গৈ আছে ফ্ৰম ৰাইট টু লেফ্ট এণ্ড আমি যোনটো এই উইণ্ড'টো হ'ল উইণ্ড'টোৰ এৰিয়াটো হ'ল এই তো তাৰ মানে আমি ছেইম এই এনালজিটো যদি ইউজ কৰোঁ তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ ফৰ্মুলাটো কি হৈ যাব ভেলচিটি বাট এভাৰ ভেলচিটি নকৈ পেলাই আমি কি ক'ম ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম আৰু মাল্টিপ্লাইটো কি হ'ব এৰিয়া হ'ব তো এইটোৱে হৈ গৈছে আমাৰ ফ্লাক্স তো এইটোৱে হৈছে আমাৰ একদম চিম্পল ফৰ্মুলা তো তাৰমানে আমাৰ যদি ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে আমি ফ্লাক্স কেলকুলেট কৰিব লাগে তো আমি প্ৰথমতে চাব লাগিব কি কিমান ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথ আছে যোনটো হৈছে ই মাল্টিপ্লাই কৰি দিম কাৰ লগত যোনটো এৰিয়াৰে আমাক উলিয়াব দিছে ইলেক্ট্ৰিক ফিল্ড যোনটো এটা এৰিয়া ল'ম সেই এৰিয়াটোৰ লগত মাল্টিপ্লাই কৰি দিলে আমি টোটেল ফ্লাক্সটো পাই যাম এতিয়া আমাৰ ইয়াৰ SI ইউনিটৰ কথা পাতিব লাগিব অফক'ৰ্ছ এইটোতো ৱাটাৰৰ কেছত আছে মিটাৰ কিউব পাৰ ছেকেণ্ড আমাৰ এতিয়া ইলেক্ট্ৰিক ফিল্ড মাল্টিপ্লাই টু এৰিয়া হৈছে তেনেহ'লে ইয়াৰ হেৰিটো কি হৈ যাব SI ইউনিটটো কি হৈ যাব তো এইটো একেবাৰে চিম্পল হয় ইলেক্ট্ৰিক ফিল্ডৰ হৈছে আমাৰ নিউটন পাৰ কুলম ইলেক্ট্ৰিক ফিল্ডৰ আমাৰ যোনটো SI ইউনিট হৈছে নিউটন পাৰ কুলম আৰু এৰিয়া কি হৈছে এৰিয়া হৈছে মিটাৰ স্কুৱেৰ তো তাৰ মানে ইয়াৰ SI ইউনিট হৈ যাব নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম এতিয়া আমাৰ কামটো ইয়াতে শেষ হ'ল জানো ন ইয়াতে আমাৰ কামটো একচুৱেলি শেষ হোৱা নাই এতিয়া আৰম্ভ হৈছে বিকজ আমি যোনটো এই ইলেক্ট্ৰিক ফ্লাক্সটো কেলকুলেট কৰিলোঁ এইটো এটা বহুত স্পেচিয়েল কেছৰ কাৰণে কৰিছোঁ এটা স্পেচিয়েল কেছ মানে কি ইয়াতে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড আছে সেইটো আমাৰ ইউনিফৰ্ম হয় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে য'ত ইলেক্ট্ৰিক ফিল্ড চবতে আমাৰ ছেইম থাকিব আৰু ইয়াতে আমাৰ যোনটো এৰিয়া আছে ইভেন এৰিয়াটো একদম ধুনীয়া এৰিয়া হয় বিকজ ইয়াতে একদম পুৰা এটা স্কুৱেৰ টাইপ এৰিয়া লৈছে আৰু এইটো ইয়াৰ অৰিয়েণ্টেশ্যনটো চাব লাগিব একচুৱেলি মই দেখুৱাবৰ কাৰণে এইটো এটা 3 ডাইমেনশ্যনেল ফিগাৰ হয় দেখুৱাবৰ কাৰণে এনেকুৱা লাগিছে বাট আমাৰ একচুৱেলি ইয়াতে কি হৈছে আমাৰ যোনটো এৰিয়াটো আছে এনেকুৱাকৈ আছে ঠিক আছে আমি এইটো ছাইডৰ পৰা চাওঁ আমি যদি এইটো ছাইডৰ পৰা চাওঁ তেনে জাষ্ট এটা লাইন দেখিব তাৰমানে এইটো কেছত কি হৈছে আমাৰ এৰিয়া আৰু ইলেক্ট্ৰিক ফিল্ডটো দুটা ইটো সিটোৰ লগত পাৰপেণ্ডিকুলাৰ গ'ল তো সেইকাৰণে এইটো এটা বহুত স্পেচিয়েল কেছ হয় এই পাৰ্টিকুলাৰ স্পেচিয়েল কেছ আমাৰ ফ্লাক্সৰ ভেলু হৈছে ইনটোৱে বাট আমাৰ জেনেৰেল আমি যেতিয়া নিউমেৰিকেল প্ৰব্লেম ছল্ভ কৰিম বা যোনটো আমি ৰিয়েল লাইফ চিটুৱেশ্যনত আহি যাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডবোৰ কি থাকে নন ইউনিফৰ্ম থাকে ইলেক্ট্ৰিক ফিল্ড হৈ যায় আমাৰ নন ইউনিফৰ্ম ৰাইট নন ইউনিফৰ্ম মানে কি ক'তবা ষ্ট্ৰেংথ বেছি থাকিব ক'তবা ষ্ট্ৰেংথ কম থাকিব বিকজ কিয় মই এগেইন কৈছিলোঁ আমাৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কথা আহি যায় ক'তবা চাৰ্জ বেছি থাকিব পাৰে তাৰ ডেঞ্চিটি বেছি থাকিব লাগে ক'তবা কম হ'ব পাৰে বেছি চাৰ্জ ডেঞ্চিটি থাকিলে ইলেক্ট্ৰিক ফিল্ড বেছি ওলাব ক'তবা ইলেক্ট্ৰিক ফিল্ড কম হ'ব তো এইটো আমাৰ ইলেক্ট্ৰিক ফিল্ড ভেৰি হৈ যাব নেক্সট আমাৰ এৰিয়াটো
সদায়তো আমাৰ এনেকুৱা একদম পাৰফেক্টলি এনেকুৱা এটা স্কুৱেৰ শ্বেপ নিদিয়ে বা পাৰফেক্ট ৰেক্টেংগুলাৰ শ্বেপ নিদিয়ে কেতিয়াবা আমাৰ শ্বেপবোৰ এনেকাও থাকিব পাৰে এনেকা এৰিয়াও থাকিব পাৰে এটা কাৰ্ভ সাৰফেস এৰিয়াও থাকিব পাৰে দেন সেইটো কেছত আমাৰ ফ্লাক্স কি হৈ যাব অলপ ডিফাৰেন্ট হৈ যাব তো সেইকাৰণে আমি তেতিয়া সেইটো কাৰণে এটা জেনাৰেল ফৰ্মুলা ওলাব লাগিব সাচ দ্যাট সেই জেনাৰেল ফৰ্মুলাটো যিকোনো কেছতে কাম কৰে এইটো এটা বহুত স্পেচিয়েল কেছ ল'লো আমি যোনটো আইডিয়াটো বুজিবলৈ কাৰণে ইজি হয় তো এতিয়া আমিতো ইলেক্ট্ৰিক ফিল্ড কেনেকা ইলেক্ট্ৰিক ফ্লাক্স কেনেকা ক্যালকুলেট কৰে গম পালো এতিয়া নেক্সট সিনাৰিটো কওঁ যে এই যোনটো আমাৰ এৰিয়াটো লৈছিলো এই এৰিয়াটো যদি অলপ টিল্টেড থাকে টিল্টেড মানে অলপ এনেকা কয় ঠিক আছে বেকা হৈ আছে বলে যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনৰ ৰেসপেক্টত এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড ইয়াৰ ৰেসপেক্টত যদি অলপ টিল্টেড থাকে তেনেহলে আমাৰ ফ্লাক্সটো কি চেঞ্জ হ'ব নেকি এটা এটা কাম কৰো ইয়াৰ যদি আমি সাইড ভিউটো চাওঁ তেতিয়া বস্তুটো অলপ ক্লিয়াৰ তো আমাৰ যোনটো অৰিজিনাল আমি ওয়াটাৰ ফ্লোৰৰ থ্ৰু এক্সাম্পলটো চাইছিলো হেতুৰ কেছত আমাৰ যোনটো সাৰফেসটো আছিলে তো এটো কি হৈছিল ই 90 ডিগ্ৰী বনাই আছিল ঠিক আছে সেম এৰিয়া ই খালি কি বনাইছিল ইলেক্ট্ৰিক ফিল্ডৰ লগত 90 ডিগ্ৰী বনাইছিল আমি যদি ইয়াক অলপ টিল্ট কৰি দিও তেনেহলে এই পাৰ্টিকুলাৰ কেছত আমাৰ সেম এৰিয়াটো কি হৈছে সেম উইন্ডোটো যেটো আছে আমি অলপ টিল্টেড কৰা কেছ অলপ ভালকৈ আঁকি দিও লেটস সে এটো আমাৰ অলপ টিল্টেড হৈ আছে এনেকৈ তো তাৰ মানে কি ইয়াতে এটা এংগল বনাই আছে থিটা যোনটো 90 ডিগ্ৰী নহয় তেনেহলে এইটো কেছত আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব কমিবনে ইলেক্ট্ৰিক ফ্লাক্স যোনটো এগেইন আমি কি বুলি কওঁ ইলেক্ট্ৰিক ফ্লাক্স যোনটো হৈছে আমাৰ প্ৰতিটো সেকেন্ডত কিমান ইলেক্ট্ৰিক ফিল্ড লাইনছ ইয়াৰে পাস হৈ আছে তো তেনেহলে এইটো কেছত আমাৰ ইলেক্ট্ৰিক ফ্লাক্সটো কমিব নে বাঢ়িব এটা আমি যদি ডায়াগ্ৰামেৰে চাওঁ ডায়াগ্ৰামেৰে অবভিয়াসলি এটা আইডিয়াটো আমাৰ আহিয়ে গৈছে যে যদি আমাৰ পাৰপেন্ডিকুলাৰ হৈ থাকে ইলেক্ট্ৰিক ফিল্ডৰ লগত আমাৰ যোনটো এৰিয়াটো আছে এৰিয়া উইন্ডো বা উইন্ডোটো তেতিয়া কেটা ইলেক্ট্ৰিক ফিল্ড লাইনছ পাস হৈছে এইটো ফিগাৰৰ মতেটো তিনটা ইলেক্ট্ৰিক ফিল্ড লাইনছ পাস হৈছে whereas যদি আমি টিল্টেড ৰাখো থিটা এংগলেৰে তেনেহলে কেটা এটোটো জাস্ট টাচে গৈছে তো এটো আমি নধৰো তো আমাৰ এটো গৈছে আৰু এটো গৈছে দুটা ইলেক্ট্ৰিক ফিল্ড লাইনছ আছে যিমান বেছি টিল্টেড হ'ব যিমান কম হ'ব আমি যদি ইয়াক আৰু অলপ বেছি টিল্ট কৰি দিও আৰু যদি বেছি টিল্ট কৰো তেনেহলে কি হ'ব আৰু কম ইলেক্ট্ৰিক ফিল্ড লাইন যাব এইটো কেছতো আৰু এটাহে ফিল্ড লাইন গৈছে তো এনেকাকৈ আমি ক'ব পাৰো যে যেতিয়া যিমান টিল্টেড হৈ থাকিব তেনেহলে আমাৰ ইলেক্ট্ৰিক ফ্লাক্সটো কমি গৈ থাকিব এতিয়া নেক্সট কোৱেশ্চনটো আহি যায় আমি এটা কাম কৰো এটো গুছাই দিও এটো মই গুছাই দিও আৰু ইভেন এটোকো গুছাই দিও এতিয়া আমাৰ কেছটো হৈ যাব যে যোনটো টিল্টেড হৈছে যোনটো থিটা এংগল বনাই আছে কাৰণ আমি জেনাৰেলাইজ কৰিব বিচাৰিছো তো ইয়াৰ কাৰণে ফ্লাক্সটো কেনেকা হ'ব তো এই ফ্লাক্সটো চাব কাৰণে তো আমি এতিয়া অবভিয়াসলি আমাৰ এটো কেছতো আমাৰ প্ৰবলেম নাছিলে এটো কাৰণে আমি ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স সিম্পলি কি কৰিছিল ইলেক্ট্ৰিক ফিল্ডটো লৈছো আমাৰ যোনটো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে আৰু এই এৰিয়াটোৰ লগত মাল্টিপ্লাই কৰিছিল এৰিয়াৰ লগত মাল্টিপ্লাই এই কাৰণে কৰিব পাৰিছিল বিকজ এই 90 ডিগ্ৰী হৈ আছিল ইলেক্ট্ৰিক ফিল্ডৰ লগত বাট এইটো কেছত 90 ডিগ্ৰী হোৱা নাই তো সেই কাৰণে আমি ইয়াতে কি কৰিম আমি বস্তুটো অলপ এনেকা কৈ চাব সো এজাম্পশনৰ কাৰণে সো লেটস সে এটো আমি ইয়াক এটো সাইডৰ পৰা চাই আছো ঠিক আছে এটো ডাইৰেকচনৰ পৰা যদি চাওঁ তেনেহলে এনেকা লাগিব যেটো আমাৰ টপ সাইডটো আছে তো টপ সাইডৰ ৰিজনটো এনেকা হ'ব ঠিক আছে ভিউইং ৰিজনটো আৰু আমাৰ বটম সাইডৰ কি তলফালৰ সাইডৰটো ভিউইং ৰিজনটো এনেকা হ'ব তো দেখাত যদি আমি এটো সাইডৰ পৰা চাওঁ তো আমাকটো দেখাত এনেকা লাগিব যে আমাৰ উইন্ডোটো এনেকা কৈহে আছে তাৰমানে ইমানখিনি পৰ্চনৰ পৰাহে আমাৰ যাব এই গুটিটোৰ ইমানখিনি পৰ্চনৰ পৰাহে আমাৰ ফিল্ড লাইনছটো যাব এটা ক্লিয়াৰ হৈ গ'ল মই ইয়াতে কি ক'ব বিচাৰিছো মই ইয়াতে ক'ব বিচাৰিছো যে আমি এইটো ডাইৰেকচনৰ পৰা চাওঁ তেনেহলে আমাৰ লাগিব যে আমাৰ টপ সাইডটো যোনটো আছে আমাৰ এইটো উইন্ডোটোৰ টপ সাইডটো আছে এইখিনিত আমি দেখা পাম আৰু যোনটো বটম সাইডটো আছে এনেকৈ দেখা পাম আমি এইটো সাইডৰ পৰা যদি চাওঁ এইফালৰ পৰা চালে এইটো সাইডৰ পৰা চালেহে আমাক লাগিব টিল্টেড হয় বাট আমি যদি এইটো ডাইৰেকচনৰ পৰা চাওঁ তেনেহলে আমাৰ লাগিব আমাৰ টপ সাইডটো এইখিনিত আছে বটম সাইডটো এইখিনি আছে তাৰমানে আমাৰ ইফেক্টিভ এৰিয়াটো কোনটো হ'ল এইখিনিহে হ'ল ইফেক্টিভ এৰিয়া তো তাৰমানে আমি যেতিয়া ইলেক্ট্ৰিক ফ্লাক্স ক্যালকুলেট কৰিম তো ইলেক্ট্ৰিক ফিল্ড তো আমাৰ থাকিবই ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে হেতু কোনো প্ৰবলেম নাই এটি ইয়াৰ লগত যোনটো এৰিয়া মাল্টিপ্লাই হ'ব আমি এই এৰিয়াটো নলওঁ আমি এইখিনি এৰিয়াহে ল'ব লাগিব যোনটো হৈছে ইয়াৰ এফেক্টিভ এৰিয়া ঠিক আছে ইএফএফ মানে এফেক্টিভ এৰিয়া হৈ গ'ল বা এটোক আমি পাৰপেন্ডিকুলাৰ এৰিয়া বুলি ক'ব তাৰ মিনিংটো কি হ'ল আমাৰ যোনটো অৰিজিনেল টিল্টেড উইন্ডোটো আছিলে তো ইয়াৰ দুটা কম্পোনেন্ট থাকে ইয়াৰ থাকিব এটা পাৰপেন্ডিকুলাৰ কম্পোনেন্ট এটো হৈছে ইয়াৰ পাৰপেন্ডিকুলাৰ কম্পোনেন্ট আৰু এইখিনি হৈছে ইয়াৰ হৰিজন্টেল কম্পোনেন্ট আমি কি কৰিছো ইয়াৰ অনলি পাৰপেন্ডিকুলাৰ কম্পোনেন্টটো লৈছো যোনটো আমি এই পাৰপেন্ডিকুলাৰ বুলি কৈছো হেতুই হৈ যাব আমাৰ এফেক্টিভ এৰিয়া হেতুৰ লগত যদি আমি ইলেক্ট্ৰিক ফিল্ড যদি মাল্টিপ্লাই কৰি দিও তেনেহলে আমি কি পাই যাওঁ আমি পাই যাওঁ ফ্লাক্স তো এটো আমি যোনটো এতিয়া ইলেক্ট্ৰিক ফ্লাক্সৰ ফৰ্মুলা পালো এটা মডিফাইড ফৰ্মুলা হয় এতিয়া এটো কেনেকা কৰিব পাৰে এই পাৰপেন্ডিকুলাৰ কেনেকা ক্যালকুলেট কৰিব অলটো এটো আমি আজি কভাৰ নকৰো বাট আমি যদি এই এংগলটো জানো বা এই এংগলটো জানো তেনে সিম্পল বেসিক ট্ৰিগনোমেট্ৰি ইউজ কৰি পেলাই আমি এই পাৰপেন্ডিকুলাৰটো আমি ইজিলি ক্যালকুলেট কৰি উলিয়াব পাৰো তো এতিয়া আৰু এটা বস্তু আমি এটা ক'ব পাৰো তো এটাটো গমেই পাইছা টিল্টেড থাকিলে কি যদি টিল্টেড থাকে তেনেহলে আমাৰ এই ইলেক্ট্ৰিক ফ্লাক্স এটা বস্তু হয় এটোতকৈ কিন্তু কম হ'ব ঠিক আছে এটোক মই এটোক এটা কাম কৰো এটো
phi e1 বুলি কওঁ এটো phi e2 কওঁ so that distinguish কৰিবলৈ ইজি হ'ব বা phi 1 বুলি কওঁ এটো phi 1 বুলি কওঁ তো phi 1 actually phi 2 তকৈ ডাঙৰ হ'ব কেলে ডাঙৰ হ'ব because ইয়াৰ যোনটো effective area আছে phi 2 এটো phi 1 ৰ কম্পেৰিজনত কম আছে হেকাৰণে ইয়াৰ কম ফ্লাক্স আহিব এতিয়া আমি যদি এই টিলটুক যদি আৰু বঢ়াই দিও টিলটুক যদি আৰু বঢ়াই দিও মিনিংটো এটো হৈ যায় তো যিমান অৰিজিনালি টিলটেড আছিল তাতকৈ আৰু অলপ টিলট বঢ়াই দিও তো এটো কেছত কি হ'ব আমাৰ এইখিনি হৈ গ'ল আৰু টিলটেড হৈ গ'ল তো এতিয়া যদি টিলটেড কৰো তেনেহলে আমাৰ এফেক্টিভ এৰিয়াটো আৰু কমি যাব বিকজ আমাৰ হেতু কেছত আমাৰ যোনটো এ পাৰপেন্ডিকুলাৰ হ'ব এটো হ'ব ৰাইট এটোহে হৈ যাব এ পাৰপেন্ডিকুলাৰ তাৰ মানে আমাৰ ফ্লাক্স আৰু কমি যাব দেন এটা এনেকা এটা সিনাৰিও আহিব পাৰে যত আমাৰ যোনটো আমাৰ টিলটটো আছে এনেকা কৈ আছে such that ই পুৰা ই লগত প্যাৰেলেল হৈ আছে এই এৰিয়াটো তেতিয়া হলে এটো কেছত কি হ'ব এটো কেছতো দেখাই গৈছে কোনো ইলেক্ট্ৰিক ফিল্ড ইয়াৰে পাছে নহব দেন এই পাৰ্টিকুলাৰ কেছত আমাৰ ফ্লাক্স কি হৈ যাব জিৰো হৈ যাব তো ফ্লাক্স জিৰো হ'ব পাৰে এনেকা নহয় কি ফ্লাক্স সদায় কিবা এটা ভ্যালু দিব নেগেটিভটো হ'ব নোৱাৰে বাট জিৰো এটলিষ্ট ই হ'ব পাৰিব তো তেনেহলে এনিৱেজ আমি এটো ক'ব বিচাৰিছো যে আমি এটা সেকেন্ড টাইপ অফ ফৰ্মুলা পালো বাট এটো জানো হ'ব জানো আমি তো যি কৈ আছো জেনাৰেলাইজ কৰিব লাগে বুলি এটো জেনাৰেলাইজেশন কেছ হ'ল জানো নো ইভেন এটো এটা স্পেশাল কেছ হ'ব কিয় বিকজ ফাৰ্স্ট স্পেশাল কেছটো আছিল যত আমাৰ ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম আছিল আৰু আমাৰ এৰিয়াটো যোনটো আছিল পাৰপেন্ডিকুলাৰ হৈছে ইলেক্ট্ৰিক ফিল্ডৰ লগত তেতিয়া আমি পাইছো ই ইনটু এ নেক্সট কেছত আমাৰ কি হৈছে আমাৰ যোনটো উইন্ডোটো আছে সেই উইন্ডোটো কি আছিল টিলটেড হৈ আছিল তো টিলটেড হৈ থাকাৰ কাৰণে আমি কি কলো তাৰ পাৰপেন্ডিকুলাৰ কম্পোনেন্টটো ললো আৰু হেতুৱে হৈ যাব আমাৰ এফেক্টিভ এৰিয়া হেতু ইলেক্ট্ৰিক ফিল্ডৰ লগত মাল্টিপ্লাই কৰি ইভেন এই ইলেক্ট্ৰিক ফিল্ডটো কি হয় ইউনিফৰ্মে হৈ আছে এটো এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হয় তো ইচ কেছত কি হৈছে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হৈছে বাট যদি আমাৰ ইলেক্ট্ৰিক ফিল্ডো ইউনিফৰ্ম নাথাকে আৰু আমাৰ এই যোনটো এৰিয়া হৈ গ'ল এটো টিলটেড থাকে তেতিয়াহে আমি জেনাৰেল কেছটো পাম আৰু আমাৰ এই ফৰ্মুলাটো অলপ মডিফাই হৈ যাব ওকে এটা নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মিনিংটো কি হ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড কিটা ইউনিফৰ্ম নহয় প্যাৰেলেল নাথাকে আৰু আমাৰ যোনটো লেটছ আমি যোনটো এৰিয়া লৈছো সেই এৰিয়াটো আমি লৈছো একদম নন ইউনিফৰ্ম এৰিয়া লৈছো তাতো লৈছো আমি নন ইউনিফৰ্ম এৰিয়া আৰু আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড আছে তো লেটছ সে ইফালে ইলেক্ট্ৰিক ফিল্ড হৈছে এফালে ওলাই আহিছে এটো এটা ইলেক্ট্ৰিক ফিল্ড নেক্সট ইলেক্ট্ৰিক ফিল্ডটো সোমাইছে আৰু এই সাৰফেসৰ পৰা ওলাই আহিছে সব ওলাই আহিছে দেন কিছুমান এনেকাকৈ কাৰ্ভড হৈ পেলাই সোমাইছে আকৌ এনেকাকৈ ওলাই আহিছে তো ইয়াতো কি হৈছে ইলেক্ট্ৰিক ফিল্ডটো দেখাতে গম পায় যে এটো এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কেছ নহয় ইয়াতে হৈছে আমাৰ নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এতিয়া আমি ইয়াৰ ফ্লাক্সটো কেনেকৈ ল'ম বিকজ আমাৰ যোনটো ইতে এৰিয়াটো দি আছে এইটো এটা কি হৈছে নন ইউনিফৰ্ম এৰিয়া আছে তো এইটো উলিয়াবলৈ কাৰণে আমি ইয়াতে কি কৰিব লাগিব ইয়াতে গোটেই এৰিয়াটো আমি ল'ব নোৱাৰো বিকজ কোনবা লোকেশনত আমি চাব পাৰো ইলেক্ট্ৰিক ফিল্ড বেছি ওলাই আছে কোনবাত ইলেক্ট্ৰিক ফিল্ড কম ওলাই আছে তো সেই কাৰণে আমি ইয়াতে অলপ স্মাৰ্টলি ক্যালকুলাস ইউজ কৰিব লাগিব তো আমি কি কৰিম এই গোটেই এৰিয়াটো সৰু সৰু ইউনিফৰ্ম এৰিয়াত আমি এনেকা ডিভাইড কৰিম তো মই এটা কাম কৰো প্ৰথমতে আঁকি লওঁ তো এনেকা আমি ইউনিফৰ্মলি ইয়াতক সবকে ডিভাইড কৰি ললো such that let's say আমি কোনোবা এটা পাৰ্টিকুলাৰ পোৰশন এটা লৈছো এটোকে লওঁ এটোকে let's say মই জুম ইন কৰি দিও তো এটো দেখাত কেনেকা লাগিব এনেকা কৈ লাগিব অলমোস্ট ফ্ল্যাট লাগিব বিকজ আমি ইমানেই সৰু সাৰফেস লৈছো যে এটো অলমোস্ট ফ্ল্যাট লাগিব নেক্সট আমি চাব লাগিব হেতু পইণ্টত এটা ইলেক্ট্ৰিক ফিল্ড থাকিব সো let's say এই ইলেক্ট্ৰিক ফিল্ডটো এইফালে আছে ইলেক্ট্ৰিক ফিল্ডটো হেই পাৰ্টিকুলাৰ সাৰফেসটো পৰা স্মল সাৰফেস যোনটোক আমি কম ইয়াতে DA বুলি কয় ইয়াতে এক নাম দি দিও লেটস সে হেতু হৈছে আমাৰ DA স্মল ইনফাইনাইটেসিমাল স্মল এৰিয়া আছে এফালে ইলেক্ট্ৰিক ফিল্ড তো এটা ইলেক্ট্ৰিক ফ্লাক্স ক্যালকুলেট কৰিবৰ কাৰণে আমাক কি লাগিব অকল এই ই আৰু এই DA টো মাল্টিপ্লাই কৰিলে নহব আমি হেতু DA হে ল'ব লাগিব such that ইয়াৰ লগত পাৰপেন্ডিকুলাৰ তাৰ মানে এই স্মল যোনটো আমাৰ উইন্ডো হৈ গল বা স্মল যোনটো এৰিয়া হৈ গল তাৰ লগত ই ইলেক্ট্ৰিক ফিল্ডটো হেৰি হৈ 90 ডিগ্ৰী হৈ থাকিব বাট এটো দেখাই গম পাইছে যে 90 ডিগ্ৰী হোৱা নাই তো একো নাই একো প্ৰবলেম নাই তো আমি কি কৰিম ইয়াৰ এটা পাৰপেন্ডিকুলাৰ কম্পোনেন্টটো লৈ লম ঠিক আছে সেই পাৰপেন্ডিকুলাৰ কম্পোনেন্টটো হৈ গৈছে লেটস সে DA perpendicular তো তাৰ মানে আমাৰ যোনটো ফ্লাক্স হ'ব তো ফ্লাক্স ক্যালকুলেট কৰিবৰ কাৰণে আমি কি কম এই ইলেক্ট্ৰিক ফিল্ডটো লম আৰু তাক আমি মাল্টিপ্লাই কৰি দিম এই DA লগত আৰু কোনটো DA পাৰপেন্ডিকুলাৰ কম্পোনেন্ট অফ ইনফাইনাইটেসিমাল স্মল এৰিয়া এই স্মল এৰিয়া DA পাৰপেন্ডিকুলাৰ লগত আমি মাল্টিপ্লাই কৰি দিম তাৰ এইটো হৈছে DA এইটো হৈছে DA আৰু এইখিনি ৰিজন এইটো হৈছে আমাৰ DA perpendicular কৰিলো তো এটো কৰোমতে আমি কি পাই যাম আমি ফ্লাক্সটো পাই যাম বাট আমি গুটি ফ্লাক্সটো নাপাও আমি এটা স্মল সৰু ফ্লাক্স পাম মানে সেই স্মল এৰিয়াটোৰ কাৰণে হে ফ্লাক্সটো পাম তো এটোক আমি D5 বুলি কৈ কলো ঠিক তেনেকৈ আমি এটো এৰিয়া লৈছিলো তাৰ পিছত এটো লম তাৰ পিছত এনেকা কলম আমি গুটিখিনি লম তো সবৰে আমি পাই যাম তো পোৱাৰ পিছত লাষ্টত যেতিয়া আমি সাম কৰি দিম তেতিয়া গুটি সাৰফেসৰ কাৰণে পাই যাম তো এটো কেছত আমি এনেকাকৈ সাম কৰিব নালাগে লাকিলি আমাৰ তাত কি আছে ক্যালকুলাস আছে তো আমাক কি লাগে টোটাল ফাইটো লাগে টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো লাগে
এইটো হৈছে স্মল ফ্লাক্স টোটেল ইলেক্ট্ৰিক ফ্লাক্স হৈ যাব কি এই গোটেই যোনটো আমাৰ ফ্লাক্সটো পালোঁ ডি ফাই ই তো এইটোক যদি আমি ইণ্টিগ্ৰেট কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম টোটেল ফ্লাক্সটো পাই যাম তো এইটো কেছত আমাৰ কি আছে ডি ফাই ই আছে তো আমি এইটো ৰিপ্লেচ কৰিলোঁ ই ডি এ perpendicular integration EDA perpendicular এই ইন্টিগ্ৰেশনটো ক্যালকুলেট কৰিলে আমাৰ নেট ফ্লাক্সটো আহি যাব তো আমি এতিয়া সবতকৈ জেনাৰেলাইজ ফৰ্মুলা ফৰ ইলেক্ট্ৰিক ফ্লাক্স এতিয়া পাই গলো ঠিক আছে এতিয়া আমি যোনটো আমাৰ ফাৰ্স্ট স্পেশালাইজ কেস লৈছিলো যত আমাৰ ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম আছিল এৰিয়া পাৰপেন্ডিকুলাৰ আছে হেতু আমি পিছত পিছদা নিউমেৰিকেল কৰিম তেতিয়া ক্লিয়াৰ হৈ যাব এই হেতু ক্যালকুলেট কৰিব কাৰণে এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম নেক্সট কেছত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ইউনিফৰ্ম আছিল বাট আমাৰ যোনটো এৰিয়াটো আছিল হেতু টিল্টেড আছিল তো হেতু ক্যালকুলেট কৰিব কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম এন্ড এইটোতো বাকি যদি আমাৰ সাৰফেসটো যদি অলপ এনেকা কয় ক্ৰুকেড হয় মানে অলপ একাটাৰা হয় বস্তুটো যদি ইউনিফৰ্ম নহয় নন ইউনিফৰ্ম সাৰফেস হয় আৰু ইলেক্ট্ৰিক ফিল্ডটো নন ইউনিফৰ্ম হয় তেটোৰ কেছতো আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব পাৰিম তো এইটো মোস্ট জেনাৰেল ফৰ্মুলা হৈ গল ইনফ্যাক্ট আমি পিছত যেতিয়া ম্যাগনেটিক ফিল্ড পঢ়িম তো ম্যাগনেটিক ফ্লাক্স আহিব তো সেই ম্যাগনেটিক ফ্লাক্সৰ কেছত কি কৰিম আমি জাস্ট ইলেক্ট্ৰিক ফিল্ডৰ জায়গাত বি দি দিম বি হৈছে আমাৰ ম্যাগনেটিক ফিল্ড আহি যাব তাতে ম্যাগনেটিক ফিল্ড ইন্টেন্সিটিটো আহি যাব তো তেনেকৈ আমি এটা বস্তুবোৰ জেনাৰেলাইজ কৰিব পাৰো তেতিয়া আমি কি হৈছে যে যিকোনো এই ইলেক্ট্ৰিক ফিল্ডৰ জায়গাত যদি যিকোনো আমি ফিল্ড ভ্যালু এটা দি দিও তেনেহলে কি হ'ব এই ফৰ্মুলাটো হৈ যাব ফ্লাক্স ফৰ দ্যাট পাৰ্টিকুলাৰ ফিল্ড এনিৱেজ এইটো আছিল আমাৰ আজিৰ সেশনটো তো আই হোপ আজিৰ সেশনটো ক্লিয়াৰ হৈ গল সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ